Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল ক্ৰেকে ডিয়াৰীলৈ। আজি মই শিশু দিৱসৰ একেলগে দুটা ভাষণ লৈ আহিছো। তোমালোকে শিশু দিৱসৰ ভাষণ বিচাৰি হাবাতৰি খাব নালাগে। মই একেটা ভিডিওতে দুটা ভাষণ একেলগে লৈ আহিছো তোমালোকৰ সুবিধাৰ্থে। গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা। 14 নৱেম্বৰ শিশু দিৱসৰ একেবাৰে সহজ ভাষণ হয় একেটা। তোমালোক উপকৃত হ'ব চাই। এতিয়া পলম নকৰাকৈ বলা ভিডিওটোলৈ আগবাঢ়ো। নমস্কাৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজি মই শিশু দিৱস উপলক্ষে এটি চমু বক্তৃতা দিবলৈ ওলাইছো। আজিৰ দিনটো আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু দেৱৰ জন্মদিন। তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে বিদ্যালয়সমূহত শিশু দিৱস পালন কৰা হয়। তেখেতে শিশুসকলৰ লগত সময় কটাই কথা পাতি খেলি খুব ভাল পাইছিল। তেখেতে আজৰি সময় পালে শিশুসকলৰ লগত থাকিবলৈ ভাল পাইছিল। শিশুসকলৰ প্ৰতি থকা নিস্বাৰ্থ মৰম স্নেহৰ বাবে শিশুসকলে তেখেতক চাচা নেহেৰু বুলি মাতিছিল। নেহেৰু খুৰাৰ মতে শিশুসকল বাগিচাৰ ফুলৰ কলিৰ নিচিনা। শিশু দিৱসৰ দিনা বিদ্যালয়সমূহত শিশুৰ লগত জড়িত নানান ধৰণৰ প্ৰতিযোগিতা পতা হয়। ইয়াৰ উপৰিও শিশুসকলক নানান ধৰণৰ উপহাৰ আদিও দিয়া হয়। শেষত পুনৰবাৰ শিশু দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। এতিয়া দ্বিতীয় ভাষণটো হৈছে শিশু দিৱস উপলক্ষে আয়োজিত সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট সন্মানীয় অতিথিবৃন্দ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মঞ্চৰ সন্মুখত বহি থকা সন্মানীয় দাদা বাইদেউসকল, মৰমৰ বন্ধু বান্ধৱীসকল তথা ভাইটি ভণ্টিসকল, পোনপ্ৰথমতে সকলোকে শিশু দিৱসৰ বহুত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছো। আজি 14 নৱেম্বৰ। 14 নৱেম্বৰৰ দিনটোত সমগ্ৰ দেশজুৰি শিশু দিৱস পালন কৰা হয়। এই দিনটোতে 1889 চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল। তেখেত আছিল একাধাৰে ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী। জৱাহৰলাল নেহেৰু তেওঁৰ মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী। শিশুসকলক তেখেতে খুব ভাল পাইছিল। শিশুসকলক তেওঁ অতি মৰম আৰু আদৰ কৰিছিল। সকলো শিশুৰ বাবে তেওঁ আছিল মৰমৰ নেহেৰু খুৰা। তেওঁ শিশুসকলৰ সৰ্বোত্তৰকাৰ কল্যাণৰ বাবে অধিক গুৰুত্ব আৰোপ কৰিছিল। পণ্ডিত নেহেৰুৱে বিশ্বাস কৰিছিল যে শিশুসকলক সুস্থ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিলেহে দেশৰ প্ৰগতি সম্ভৱ হ'ব। শিশুসকলৰ লগতে নেহেৰুৱে গোলাপ ফুল খুব ভাল পাইছিল। সৰল আৰু নিষ্পাপ শিশুসকলক তেওঁ গোলাপৰ কলিৰ লগত তুলনা কৰিছিল। পণ্ডিত নেহেৰু সৰ্বদা শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে সচেতন আছিল। পণ্ডিত নেহেৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আৰু শিশুৰ প্ৰতি থকা তেওঁৰ মৰম ভালপোৱাৰ বাবে তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি 14 নৱেম্বৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু দিৱস হ'ল শিশুসকলৰ কাৰণে এটা অতি আনন্দৰ দিন। সেইদিনা বিদ্যালয় মহাবিদ্যালয়বোৰত শিশু দিৱস উদযাপন কৰা হয়। সেইদিনা বিদ্যালয়বোৰত পণ্ডিত জৱাহৰলাল নেহেৰুক শ্ৰদ্ধা জনোৱাৰ লগতে বিভিন্ন প্ৰতিযোগিতা আয়োজিত কৰা হয় আৰু শিশুসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। তেওঁ লিখা গ্ৰন্থ ভাৰত আৱিষ্কাৰ এখন উচ্চ প্ৰশংসিত গ্ৰন্থ। 1955 চনত ভাৰত চৰকাৰে তেখেতক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। তেখেত আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। 17 বছৰ প্ৰধানমন্ত্ৰী হৈ থকা নেহেৰুৰ 1966 চনৰ 27 মে তাৰিখে পৰলোক প্ৰাপ্তি ঘটে।
শিশু দিৱসৰ মূল উদ্দেশ্য হৈছে প্ৰতিগৰাকী শিশুক মৰম চেনেহ দিয়াৰ লগতে শিশুৰ শিক্ষা আৰু আন আন অধিকাৰৰ প্ৰতি গুৰুত্ব দিয়া। শিশু দিৱস উদযাপন তেতিয়াহে সফল হ'ব যেতিয়া শিশু শ্ৰমিক নিবাৰণ হোৱাৰ লগতে প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া শিক্ষাৰ অধিকাৰ লাভ কৰিব। শেষত পুনৰবাৰ সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।